নাই 90 দশকৰ সেই সময়খিনিত ধৰক হিৰুদা হীৰেণ ভট্টাচাৰ্য তোমাৰ আটাইতকৈ কাষৰ বন্ধু মই যিমান দূৰ জানো খুব ভাল পাইছিল হিৰুদাই তোমাক বাৰে বাৰে মনত পৰে এই কথাবিলাক তুমি যে হিৰুদাৰ ঘৰলৈ দৌৰি যোৱা আগতে হিৰুদাৰ লগত সম্পৰ্কটো বেলেগ ধৰণৰ বাপেক বুলি টাইপ কেতিয়াবা মই বহুত দিন যদি নাযাওঁ ঘৰলৈ হিৰুদাই কাগজ এখনত এনেই কবিতাৰ নিচিনা সৰু শব্দ দুটামান লিখি কোনোবা এটা হাতত পঠাই দিয়ে ষ্টুডিঅ'লৈ মই তেতিয়া সেইখন পঢ়ি গম পাওঁ ছাৰে মাতিছে আকৌ ময়ো কিবা এটা লিখি পেলাই পঠাই দিওঁ তেতিয়া তাৰ পিছদিনাখন যাওঁ আৰু গৈ ভাত চাত খাওঁ একেলগে আড্ডা মাৰোঁ হিৰুদাই মানে গান কম লিখেতো তেওঁ কবিতাহে বেছি লিখিছিলে নতুন যেনিবা গান এটা লিখিছে সেইটো এনেকৈ লিখি পেলাই ওপৰত চুকতে মানে জুবিনলৈ বুলি লিখি পেলাই মুকুতা মাৰি পেলাই থৈ দিয়ে গ'লে সেইটো উলিয়াই দিয়ে তেনেকৈ মই কেইবাটাও গান কৰিছোঁ আৰু গানে কি এনে বকুল ফুলৰ দৰে এইবিলাক চব তেনেকৈ তেওঁৰ পৰা লোৱা গান বাঁহীটোও তেনেকৈ দিছিলে মোক বাঁহীটো খালি তেওঁ প্ৰথম বেংগলীত দিছিলে মোক তাৰপিছত মই গানটো বনোৱাৰ পিছত মই বোলে এলবামৰ নামটো বাঁহীয়ে দি দিম তাৰপিছত হিৰুদাক ক'লোঁ বোলো হিৰুদা আপুনি এইটো বেংগলীত লিখিলে বেংগলীটো মই ৰিলিজ দিম বাৰু কিন্তু এইটো আপুনি মোক অসমীয়াত অনুবাদ কৰি দিওঁ তাৰপিছত লগে লগে দুদিনমান পিছত দিলে আৰু অনুবাদ কৰি তাৰপিছত বাঁহী গানটো কৰিছোঁ চ' সেই ধৰণে তেওঁলোকৰ সংস্পৰ্শটো বেলেগ ধৰণৰ